নমস্কাৰ, মই ঋতুৰাজ। আজি বাতৰি নহয়, আজি বেলেগ এটা কথা ক'বলৈহে আপোনালোকৰ আগলৈ আহিলোঁ। মোৰ অতিকৈ শ্ৰদ্ধাৰ ককাইদেউ মানস প্ৰতিম দত্তৰ এখন নতুন গ্ৰন্থ আহি আছে। পৰিৱেশ সংৰক্ষণৰ ওপৰত যথেষ্ট কাম কৰি আছে মানস প্ৰতিম দত্তই। ইতিমধ্যে মানস প্ৰতিম দত্তৰ অনুৰাগীসকল অথবা মানস প্ৰতিম দত্তক ওচৰৰ পৰা লগ পোৱা লোকসকলে জানে পৰিৱেশৰ বাবে কিমান কি কাম কৰি আছে মানস প্ৰতিম দত্তই। গতিকে এইবাৰ শিশুৰ বাবে উপযোগী এখন গ্ৰন্থ, যিখন গ্ৰন্থৰ নাম হৈছে পোনাকণৰ পৃথিৱী। পূৰ্বৰ গ্ৰন্থসমূহৰ দৰে এই পোনাকণৰ পৃথিৱীকো আপোনালোকে আদৰ দিয়ক, মৰম দিয়ক, পঢ়ক আৰু গল্পৰ জৰিয়তে এইবাৰ এখন গল্প সংকলনৰ জৰিয়তে কিদৰে পৰিৱেশ সুৰক্ষা কৰি ৰাখিব লাগে, কিদৰে পৰিৱেশ সংৰক্ষণে আমাৰ প্ৰকৃতিৰ সৈতে আমাৰ যি যোগসূত্ৰ, প্ৰকৃতি নহ'লে যে আমি আচলতে একোৱেই নহয়, আমি যে মাত্ৰ এটা ধূলিকণা, আৰু প্ৰকৃতিক আমি কিদৰে সুৰক্ষা দিব লাগিব। আৰু বৰ্তমান এই প্ৰযুক্তিগত দিশটোত প্ৰযুক্তিগতভাৱে দেশখন যিমান আগবাঢ়িছে, আমাৰ ঠাইখিনি যিমান আগবাঢ়িছে, কিন্তু প্ৰকৃতিৰ পৰা কোনোবাখিনিত আমি বিচ্ছিন্ন হৈ গৈছোঁ নেকি, সেই কথাটো আমি চিন্তা কৰি থাকিব লাগিব। গতিকে পৰিৱেশ সংৰক্ষণৰ বাবে লোৱা এই পদক্ষেপ আৰু শিশুসকলক পৰিৱেশ সংৰক্ষণৰ প্ৰতি আগ্ৰহী কৰিবৰ বাবে গল্পৰ জৰিয়তে যি চিন্তা লোৱা হৈছে, যি সিদ্ধান্ত লোৱা হৈছে, গতিকে পোনাকণৰ পৃথিৱী পঢ়িবলৈ ময়ো আগ্ৰহী হৈ আছোঁ। গতিকে আপোনালোকেও পোনাকণৰ পৃথিৱী পঢ়িব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু মানস প্ৰতিম দত্তৰ এই যি তেওঁৰ সিদ্ধান্ত, তেওঁৰ যি সোণসেৰীয়া পদক্ষেপ, সেয়া আগুৱাই যাওক বুলি আমাৰ তৰফৰ পৰা আমি কামনা কৰিছোঁ। ধন্যবাদ।